Hello future officers. মই ইকোনমিৰ আৰু এটা ভিডিও লৈ স্বাগতম জনাইছো। মোৰ নাম অমিত বিশ্বকৰ্মা হয় আৰু আজি আমি ডিসকাস কৰিম প্ল্যানিং কমিশন আৰু নীতি আয়োগৰ বিষয়ে। এই দুটা বডি আপোনাৰ ইণ্ডিয়াৰ ডেভেলপমেন্টাল প্ল্যানিংৰ লগত জড়িত হৈ আছে। ঠিক আছে। অলদো আমাৰ যেটো প্ল্যানিং কমিশন আছে হেতু ডিসমেন্টেল কৰা হৈছে, হেতু বন্ধ কৰি দিয়া হৈছে আৰু বন্ধ কৰাৰ পিছত নীতি আয়োগ ফৰ্ম কৰা হৈছে। এই দুটা বডিৰ বিষয়ে অলৰেডি আমাৰ যিমানখিনি এক্সামিনেশনস আছে হেখিনিত কোৱেশ্চন হুদিছে, এপিএসসি টু হুদিছে, ইউপিএসসি টু হুদিছে। হেতু কাৰণে আকো এবাৰ এপিএসসিৰ যেটো মেইনস আছে তাত আকো এবাৰ এই কোৱেশ্চনটোৰ লগত সংগতি ৰাখি কিবা কোৱেশ্চন হুদিব পাৰে। তো হেতু কাৰণে আমি চাই লম যে প্ল্যানিং কমিশন আৰু নীতি আয়োগৰ লগত ৰিলেটেড ইস্যুজ আৰু চ্যালেঞ্জেস আৰু তাৰ লগত কি কৰিব লগিয়া আছে গোটেইখিনি বস্তু আজি ডিসকাশন কৰিম। এই পাৰ্টিকুলাৰ ভিডিওটো চোৱাৰ পিছত আৰু কোনো ধৰণৰ ভিডিও বা কনসেপ্ট জানিবৰ দৰকাৰ নপৰিব, হেতু মোৰ গ্যাৰান্টি। ঠিক আছে। তো আমি স্টার্ট কৰো। সো প্ৰথমে পঢ়িব আমি প্ল্যানিং কমিশনৰ বিষয়ে। প্ল্যানিং কমিশন অফ ইণ্ডিয়া। তো আমি যেতিয়াই প্ল্যানিং কমিশন অফ ইণ্ডিয়াৰ বিষয়ে পঢ়িম বা প্ল্যানিং কমিশন অফ ইণ্ডিয়াৰ ওপৰত কিবা লিখিব আহিব বা কেতিয়াবা কম্পেয়াৰ কৰি হুদে প্ল্যানিং কমিশন আৰু নীতি আয়োগৰ মই এটা কোৱেশ্চন দেখামু। ঠিক আছে। তো তেতিয়া আমাৰ কাৰণে এটা ইন্ট্ৰোডাকশন ৰেডি লাগিব। ঠিক আছে। তো দিস ইজ দ্য ইন্ট্ৰোডাকশন ফৰ প্ল্যানিং কমিশন। প্ল্যানিং কমিশন was a non-constitutional and non-statutory organization set up by government resolution on 15 March 1950, which was given the authority to formulate the 5-year plans for economic growth. এইটো এটা প্ৰপাৰ ইন্ট্ৰোডাকশন প্ল্যানিং কমিশনৰ কাৰণে। এতিয়া চাওক যে এইটো এটা কি বডি হয়, নন কনস্টিটিউশনাল। এই বডিটো কনস্টিটিউশনৰ দ্বাৰা ফৰ্ম হোৱা নাই। এই বডিটো এই যেটো প্ল্যানিং কমিশনৰ কথা পাতি আছো, এই বডিটো আপোনাৰ কোনো এটা স্ট্যাটিউট মানে লৰ সহায়তো অহা নাই, মানে স্ট্যাটুটৰি বডিও নহয়। ই একচুয়ালি গভৰ্নমেন্ট ৰিজলিউশনৰ সহায়ত আহিছিলে 15 মাৰ্চ 1950 আৰু তাক মেইনলি অথৰিটি দিয়া হৈছিলে 5 ইয়াৰ আগতে পঢ়িছিলে ন 5 ইয়াৰ প্ল্যানস। তো এই 5 ইয়াৰ প্ল্যানস খিনি ফৰ্মুলেট কৰাৰ কাৰণে ইয়াক অথৰিটি দিয়া হৈছিলে যাতে আমাৰ কি আহে, ইকোনমিক গ্ৰোথ আহে। এইটো আমাৰ এটা প্ৰপাৰ ইন্ট্ৰোডাকশন প্ল্যানিং কমিশনৰ কাৰণে। ঠিক আছে। ইয়াত গোটেইখিনি ফ্যাক্টস সোমাই আছে। ওকে। এতিয়া প্ল্যানিং কমিশনৰ ফাংশন কি আছিলে, প্ল্যানিং কমিশনৰ ফাংশনস খিনি ইয়াত নোট ডাউন কৰা আছে। ঠিক আছে। মই অকল 5-6টা ফাংশনে লিখিছো আৰু পৰীক্ষাত যেনেকৈ আপুনি প্ৰেজেন্ট কৰিব পাৰিব হেনেকৈ লিখিছো। এটা লম্বা প্ৰেগ্ৰাফ লিখা নাই, বিকজ আমাৰ পৰীক্ষাৰ যেটো ৰিকোয়াৰমেন্ট আছে তাক ধ্যানত ৰাখি বস্তুটো বনোৱা হৈছে। তো এতিয়া চাওক ফাংশন প্ল্যানিং কমিশনৰ যেটো ফাংশনস আছে কি হয় যে 1 নম্বৰ কথা এসেস কৰে প্ল্যানিং কমিশনে কিহৰ এসেস কৰে, ক্যাপিটেলৰ এসেস কৰে, তাৰ পিছত মেটেৰিয়েলৰ এসেস কৰে আৰু হিউম্যান ৰিসোৰ্সেছৰ এসেস কৰে আমাৰ ইকোনমিক গ্ৰোথৰ কাৰণে। তো প্ল্যানিং কমিশনৰ মেইন কাম হ'ল যে এসেস কৰা ক্যাপিটেল, মেটেৰিয়েল আৰু হিউম্যান ৰিসোৰ্সেছ ফৰ আপোনাৰ ইকোনমিক গ্ৰোথ। 1 নম্বৰ কাম ফাংশন। 2 নম্বৰ ফাংশন হৈছে যে ইনভেস্টিগেট কৰা যে যিমানবোৰ ৰিসোৰ্স আছে ৰিসোৰ্সবোৰক আমাৰ যিমানখিনি ইকোনমিক ৰিসোৰ্সেছ আছে সেই ৰিসোৰ্সবোৰক এনহেন্স কেনেকৈ কৰিব পাৰে, ৰিসোৰ্স এনহেন্সমেন্টৰ অপশনছবোৰ ইনভেস্টিগেট কৰা আছিল আপোনাৰ প্ল্যানিং কমিশনৰ কাম। নেক্সট হল আমাৰ যে প্ল্যান এটা ড্ৰাফট কৰা ফৰ যে এই যিমানবোৰ ইকোনমিক ৰিসোৰ্সেছ আছে এই ইকোনমিক ৰিসোৰ্সেছবোৰৰ এফেক্টিভ ইউটিলাইজেশন কৰাৰ কাৰণে এটা প্ল্যান ড্ৰাফট কৰা আছিল আপোনাৰ যেটো প্ল্যানিং কমিশন আছে প্ল্যানিং কমিশনৰ কাম। নেক্সট হল যিমানবোৰ আমাৰ ইকোনমিক ৰিসোৰ্স আছে, যিমানবোৰ আপোনাৰ ইকোনমিক ৰিসোৰ্স আছে তাক এলোকেট কৰা এলোকেশনৰ পাৱাৰটো আপোনাৰ প্ল্যানিং কমিশনৰ ওচৰত আছিল ফৰ এভৰি স্টেপস অফ প্ল্যান ইমপ্লিমেন্টেশন। প্ৰত্যেকটা স্টেপৰ প্ল্যান ইমপ্লিমেন্টেশনৰ প্ৰত্যেকটা স্টেপতে আমাৰ যিমানখিনি ৰিসোৰ্সেছ আছে সেই ৰিসোৰ্সেছখিনি এলোকেট কৰাৰ দায়িত্ব আছিল প্ল্যানিং কমিশনৰ। ঠিক আছে। এতিয়া নেক্সট হল আমাৰ যিখিনি এইখিনি হোৱাৰ পিছত ৰিভিউ কৰিব লাগিব। তো প্ল্যানিং কমিশনৰ দায়িত্ব আছিল এই যিমানখিনি কাম হৈ আছে সেইখিনি ৰিভিউ প্ৰগ্ৰেছ আৰু propose যিমানখিনি চেঞ্জেস আছে সেইখিনি কৰা ঠিক আছে এতিয়া চক যে যিমানখিনি প্ৰগ্ৰেছ হৈ গৈছে তাৰ প্ল্যানিং কমিশনৰ কাম আছিল ৰিভিউ কৰা আৰু যদি কিবা চেঞ্জেস আছে এই চেঞ্জেসখিনি আপোনাৰ সাজেষ্ট কৰাও প্ল্যানিং কমিশনৰ কাম আছিল দেন এগেইন যেটো লাষ্ট কাম হল যে আপোনাৰ
সাজেশন দিয়া কিহৰ ওপৰত ফৰেষ্ট ডিউটি পলিচি এণ্ড ইকনমিক ইস্যুজৰ ওপৰত পলিচিৰ ওপৰত মেইনলি সাজেশন দিয়াৰ কামটো ৰাখিছিলে প্লেনিং কমিশনক দিয়া হৈছিল এই গুটেইখিনি কাম তো যেতিয়াই পৰীক্ষাত কোৱেশ্চন আহিব আপোনালোকে এনেকুৱা ধৰণে এক লাইনৰ সহায়ত আপোনালোকে দেখাই দিব পাৰে আপোনালোকৰ পইণ্টছবোৰ বেছি হ'ব লাগে একচুয়ালি 5-6টা মান মিনিমাম পইণ্ট লিখিব লাগে এটা দুটা পইণ্ট লিখাতকে এটালে পইণ্ট লিখি পিনে ইমান ডাঙৰ এক্সপ্লেইন কৰাতকে 5-6টা পইণ্ট দিলে আপোনাৰ বেছি আপুনি মাৰ্কস পোৱাৰ সম্ভাৱনা থাকে ওকে প্লেনিং কমিশন যেটো আছিল প্লেনিং কমিশনৰ এচিভমেন্টস প্লেনিং যেটো কমিশন আছে প্লেনিং কমিশনে এচিভমেন্টস কি কৰিছিল আমি চাও হক যে প্লেনিং কমিশনৰ প্ৰথম যেটো এচিভমেন্ট আছিল যে ই আমাৰ দেশত আমাৰ দেশ স্বাধীন হোৱাৰ পিছত আমাৰ দেশত ইমান ইনফ্ৰাষ্ট্ৰাকচাৰ নাছিল ইনভেষ্টমেন্ট ইমান নাহিছিল তো আমাৰ দেশত ইনফ্ৰাষ্ট্ৰাকচাৰ বনোৱাত আৰু ইনভেষ্টমেন্ট অনাত প্লেনিং কমিশনে এটা ভাইটাল রোল প্লে কৰিছিল ঠিক আছে তো ইনভেস্টেড ইন আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰত ইনভেস্ট কৰিছিল আৰু ক্যাপিটেলক গ্ৰো কৰিছিল মেইনলি আমি যদি চাও যদি আমি আপোনালোকে পোষ্ট ইন্ডিপেন্ডেন্ট ইন্ডিয়া পঢ়ে তেতিয়া গম পাব যে আমাৰ যেটো হেভি তাহাতি মানে ইকনমিক্স বুলে ভাবিছিল এম মাহালাবনবিস বুলি এজন ইকনমিক্স আছে তেতিয়াৰ সময়ৰ ইকনমিক্স তেওঁ ভাবিছিল যে আমি যদি হেভি ইন্ডাষ্ট্ৰিজবোৰত ফোকাস কৰো তেতিয়া হলে হেভি ইন্ডাষ্ট্ৰিজবোৰত ফোকাস কৰিলে গুটেইখিনি ইন্ডাষ্ট্ৰি নিজে ডেভেলপড হৈ যাব আৰু বাকি তলত এটা ট্ৰিকল ডাউন এপ্ৰোচ হ'ব এই গুটেইখিনি মই যিমানখিনি জোৰ দি কৈ আছো ট্ৰিকল ডাউন এপ্ৰোচ বটম আপ এপ্ৰোচ এনেকুৱা ধৰণে মই কম ওয়ান সাইজ ফিট অল মানে এনেকুৱা ধৰণৰ মই যিমানখিনি কিৱৰ্ড মেনশন কৰিম আপোনালোকে নোট ডাউন কৰিব লাগে আৰু পৰীক্ষাটো আপোনাৰ আনসাৰত লিখিব লাগে মেইনলি আপোনাৰ এক্সামিনাৰে কি কৰে যে কিৱৰ্ডছ খিনি চাই আপোনালোকে নিজে ভাবি চকচোন আপোনাৰ হাতত ইমানখিনি বুকস মানে কপি চেক কৰিব লগিয়া আছে গুটেইখিনি আপুনি পঢ়াৰ কাৰণে ধৈৰ্য নাথাকে ঠিক আছে হেইটো কাৰণে এক্সামিনাৰে মেইনলি কিৱৰ্ডছ খিনি পঢ়ি পিনে নাম্বাৰ দি দিয়ে যদি আপুনি প্ৰপাৰলি কিৱৰ্ডছ খিনি মেনশন কৰে মই যিমানখিনি জোৰ দি কো হেখিনি যদি মেনশন কৰে তেতিয়া আন্ডাৰলাইন কৰি দিয়ে তেতিয়া হলে আপোনাৰ কি হ'ব যে মাৰ্কস পোৱাৰ সম্ভাৱনাটো বাঢ়ি যাব ঠিক আছে তো আমি পঢ়ি আছো প্লেনিং কমিশনৰ কিছুমান এচিভমেন্টস যে হেভি ইন্ডাষ্ট্ৰিজবোৰত প্লেনিং কমিশনে আপোনাৰ ইনভেষ্টমেন্ট কৰিব ভাবিলে ঠিক আছে আৰু হেনেকে আমাৰ কি হল আমাৰ দেশত বহুতখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপড হল আৰু ক্যাপিটেলো গ্ৰো কৰিলে নেক্সট হল আমাৰ যেটো কিছুমান নিউ কনসেপ্ট গ্ৰোথৰ কিছুমান নিউ কনসেপ্ট আনিলে ফৰ এক্সাম্পল ওয়ান অফ দা বেস্ট এক্সাম্পল হৈছে গ্ৰীন ৰিভলিউশন মানে আপোনাৰ মানে এগ্ৰিকালচাৰৰ লগত ৰিলেটেড আছিল এগ্ৰিকালচাৰত যাতে আমি সেলফ sufficiency achieve কৰিব পাৰো তাৰ কাৰণে গ্ৰীন ৰিভলিউশন এই যেটো কনসেপ্ট আছে এই কনসেপ্টটো প্লেনিং কমিশনে সাজেস্ট কৰিছিল তাৰ পিছত হল যে ইন্ডিয়া যাতে এগ্ৰিকালচাৰত সেলফ সাফিসিয়েন্সি এচিভ কৰিব পাৰে আৰু আপোনাৰ তাৰ কাৰণে মানে এফৰ্ট লগাইছিলে প্লেনিং কমিশনে নিজৰ যিমানখিনি সাকসেসিভ 5 ইয়াৰ প্ল্যানস আছিল তাত বিভিন্ন ধৰণে এগ্ৰিকালচাৰৰ ওপৰত সেলফ সাফিসিয়েন্সি এচিভ কৰাৰ কাৰণে প্লেনিং কমিশনে এফৰ্ট লগাইছিল ঠিক আছে তাৰ পৰা কি হৈছিল যে ইম্পোৰ্ট যিমানখিনি এগ্ৰিকালচাৰাল এটলিষ্ট এগ্ৰিকালচাৰাল ইম্পোৰ্ট খিনি আমাৰ ৰিডিউস হৈছিল আৰু এগ্ৰিকালচাৰাল যেতিয়া আমি ইম্পোৰ্ট কৰিব নালাগিব বাহিৰৰ দেশৰ পৰা আমাৰ যিমানখিনি ফৰেক্স ৰিজাৰ্ভ আছে আমাৰ যিমানখিনি ডলাৰ আছে ইউৰো আছে হেইখিনি আমাৰ প্ৰিজাৰ্ভ হ'ব হেইখিনি আমাৰ প্ৰিজাৰ্ভ হ'ব প্ৰিজাৰ্ভিং ফৰেন ৰিজাৰ্ভস বা ফৰেন এক্সচেঞ্জেস ঠিক আছে তাৰ পিছত হল গ্ৰেট এমফেসাইজ পুট কৰিছিল যেটো প্লেনিং কমিশন আছে প্লেনিং কমিশনে গ্ৰেট এমফেসাইজ পুট কৰিছিল আপোনাৰ সোশ্যাল জাস্টিসত গ্ৰেট এমফেসাইজ পুট কৰিছিল যাতে এভৰি সেকশন অফ দা সোসাইটি আপোনাৰ তাহাতি প্ৰপাৰ উইথ ৰিসোৰ্স এলোকেশন হয় তাহাতি যাতে ইকুৱেল অপৰচুনিটিজ পায় হেই ক্ষেত্ৰত প্লেনিং কমিশনে বহুত ভাল ধৰণে কাম কৰিছিল পভাৰ্টি এলিভেশন হোৱাৰ ক্ষেত্ৰতো যিমানখিনি মানুহ দুখীয়া গৰীব দুখীয়া আছে তাহাতক পভাৰ্টিৰ পৰা উলুৱাৰ সময়তো প্লেনিং কমিশনে বহুত ডাঙৰ ৰোল প্লে কৰিছিল আৰু হেলথ সেক্টৰক ডেভেলপ কৰাৰ কাৰণেও প্লেনিং কমিশনে কাম কৰিছে এই গুটেই গিটা সোশ্যাল জাস্টিস পভাৰ্টি এলিভিয়েশন হেলথ সেক্টৰ এই গুটেই গিটা গ্ৰেট এমফেসাইজ পুট কৰিছিল প্লেনিং কমিশনে নেক্সট হল এচিভমেন্টস আপোনাৰ LPG reforms liberalization privatization and globalization আৰু গ্লোবালাইজেশন অনাত প্লেনিং কমিশনে বহুত ডাঙৰ এটা ৰোল প্লে কৰিছিল 1991 ত আমাৰ ওচৰত BOP ক্ৰাইসিস হোৱাৰ ফলতে আমাৰ ওচৰত অলপ টকাও ফৰেক্স ৰিজাৰ্ভত বাছি নাছিলে হেতু কাৰণে আমাৰ লিবাৰালাইজেশন প্ৰাইভেটাইজেশন আৰু গ্লোবালাইজেশন আহিছিল তাতো প্লেনিং কমিশনৰ ৰোল বহুত ডাঙৰ আছিল তাৰ পিছত ক্ৰিয়েটিং
আৰু হেতুৰ পৰা কি হ'ল মেইনলি আমি ফৰেক্স ৰিজাৰ্ভ বহুত ভাল বাহিলে RBI ৰ ওচৰত ফৰেক্স ৰিজাৰ্ভ থাকে আপোনালোকে জানে এই ফৰেক্স ৰিজাৰ্ভ বাহিলে আৰু আমাৰ প্ৰাইভেট সেক্টৰৰ যেটো ৰোল আছে প্ৰাইভেট সেক্টৰৰ ৰোল 1991 ৰ পিছত বহুত বেছি বহা দেখা গল বিকজ অফ দা এফৰ্টস অফ প্লেনিং কমিশন ওকে বাট এতিয়া এইখিনি তো আপোনাৰ দুটা বস্তু দুটা সাইড চাব লাগে এইখিনি আমাৰ হৈ গল এচিভমেন্টস বাট এতিয়া আমি সাম প্লেনিং কমিশনৰ লগত ইস্যুস কি আছিল যাৰ কাৰণে প্লেনিং কমিশনক ডিসমেন্টেল কৰা হল বন্ধ কৰি দিয়া হল আৰু নীতি আয়োগৰ নামৰ এটা অৰ্গানাইজেচন ফৰ্ম কৰা হল ঠিক আছে তো এই ইস্যুস খিনি পাৰ্টিকুলাৰ মেইন ইস্যুস খিনি মই ইয়াত নোট ডাউন কৰিছিলো যে সব প্লেনিং কমিশনে যেহেতু এটা সেন্ট্ৰালাইজড বডি আছিল তাত আপোনাৰ যিমানখিনি লোকেল গভৰ্নমেন্ট বা ষ্টেট গভৰ্নমেন্টৰ ৰোল একেবাৰে নাছিল এক্সপাৰ্টৰ ৰোল একেবাৰে নাছিল মেইনলি এটা এইটো এটা পলিটিক্যাল বডি আছিল পলিটিক্যাল মানুহবোৰ থকাৰ কাৰণে কি হ'ল যে প্ল্যানবোৰ ইমান সাকসেসফুলি ইমপ্লিমেন্ট নহল তো প্ল্যানবোৰ কি হৈছিল যে সেন্ট্ৰালাইজড প্ল্যান হোৱাৰ কাৰণে সেন্ট্ৰাল এটা বডিয়ে বনাই কাৰণে আপোনাৰ কি হৈছিল যে ওয়ান সাইজ ফিট অল এপ্ৰোচ মানে এটা সাইজ ফিট অল এতিয়া ফৰ এক্সাম্পল আপোনাৰ যেটো জুতাৰ সাইজ হ'ব হেতু বেলেগ হ'ব মোৰ যেটো জুতাৰ সাইজ হ'ব হেতু বেলেগ হ'ব মই যদি কও যে নহয় এটো এটা জুতাৰ সাইজ এটো আপোনাৰো ফিট হ'ব মোৰো ফিট হ'ব কেনেকৈ হ'ব ককচোন তো হেইটোই কথা যে ওয়ান সাইজ ফিট অল এপ্ৰোচ যদি আমি ফলো কৰো তেতিয়া হলে মানে হেতু নহব তো আপোনালোকৰ সবৰে নিজৰ নিজৰ কাস্টমাইজ ৰিকোয়াৰমেন্ট আছে ঠিক আছে এই অ্যাকৰ্ডিংলি আপুনি হেই কন্টেন্ট খিনিক ব্যৱহাৰ কৰিব যদি মই কও যে নহয় এটোই ব্যৱহাৰ কৰিব সব ইয়াতে মানে এইখিনি লিখিব এনেকা ওয়াৰ্ডে লিখিব দ্যাট ইজ কল্ড ওয়ান সাইজ ফিট অল এপ্ৰোচ দ্যাট ইজ নট রিলেভেন্ট ইন দিস ওয়ার্ল্ড ঠিক আছে তো যেহেতু প্ল্যানিং কমিশনে ওয়ান সাইজ ফিট অল এপ্ৰোচ ফলো কৰিছিল আপোনাৰ রুরাল এরিয়াৰ কাৰণে সেম প্লেন আরবান এরিয়ার কারণে সেম প্লেন আপনার নর্থ ইন্ডিয়ার কারণে সেম প্লেন সাউথ ইন্ডিয়ার কারণে সেম প্লেন কেনেকৈ হ'ব তো ওয়ান সাইজ ফিট মানে অল হলে নহব ঠিক আছে তার পিছত হল নেক্সট আছিল ওভার সেন্ট্রালাইজড ডিসিশন মেকিং আপনার ওভার সেন্ট্রালাইজড ডিসিশন মেকিং বহুত বেশি সেন্ট্রালাইজড হৈ আছিল আপনার মই অলরেডি কৈছো যে যিমানখিনি ওপৰত বহি থকা মানুহবোৰে হে ডিসাইড কৰিছিল যে আপোনাৰ ডিসিশন মেকিং কেনেকুৱা ধৰণৰ হ'ব তাৰ পিছত তাৰ পৰা আমাৰ কি হৈছিল যে লোকেল যেটো গভৰ্নেন্স আছে হেতুক ইগনোৰ কৰিছিল পঞ্চায়তী ৰাজ ইনষ্টিটিউশনস মিউনিসিপালিটিজ হেইবোৰক ইগনোৰ কৰা হৈছিল ঠিক আছে তাৰ পিছত আপোনাৰ যেটো ষ্টেট গভৰ্নমেন্ট বুৰৰ এংগেজমেন্ট ইয়াত প্লেনিং বনোৱাত বহুত কম দেখা গৈছিল ষ্টেট গভৰ্নমেন্ট বুৰৰ এংগেজমেন্ট বহুত বেছি কম দেখা গৈছিল প্লেনিং কমিশনত ঠিক আছে আৰু তাৰ পিছত প্লেন বনোৱাৰ পিছতো আপোনাৰ উইক আছিল ইমপ্লিমেন্টেশন উইক আছিল মনিটৰিং আৰু উইক আছিল ইভ্যালুয়েশন ঠিক আছে আপোনাৰ এই গুটেইখিনি ইমপ্লিমেন্টেশন মনিটৰিং ইভ্যালুয়েশন আপোনাৰ উইক দেখা গৈছিল প্লেনিং কমিশনত ঠিক আছে তাৰ পিছত হল যিমানখিনি এতিয়া ফৰ এক্সাম্পল ল্যান্ড ৰিফৰ্মস আমাৰ সিলেবাসৰ টপিকও হয় তো ল্যান্ড ৰিফৰ্মসও প্ৰপাৰলি ইমপ্লিমেন্ট নোহোৱা দেখা গৈছিল মেইনলি আপোনাৰ এতিয়াও দেখি পাব যে বহুত বেছি আমাৰ ইণ্ডিয়াত ল্যান্ডৰ লগত ৰিলেটেড ডিসপিউটস খিনি এতিয়াও আছে সেইখিনি থকাৰ কাৰণ হল যে প্ৰপাৰলি প্লেনিং কমিশনে কাম কৰিব নোৱাৰিলে যে ল্যান্ড ৰিফৰ্মস কেনেকৈ আনিব তো এই ল্যান্ড ৰিফৰ্মসটো আপোনাৰ প্ৰপাৰলি ইমপ্লিমেন্ট হোৱা নাছিল বাট তাৰ পিছত নেক্সট ইস্যু হল যে আফটাৰ লিবাৰালাইজেশন প্ৰাইভেটাইজেশন আৰু গ্লোবালাইজেশন যেটো আপোনাৰ প্লেনিং কমিশনৰ কাৰণে আহিছিল মেইনলি তাৰ পিছত এই আফটাৰ লিবাৰালাইজেশন প্ৰাইভেটাইজেশন আৰু গ্লোবালাইজেশন ৰিফৰ্মৰ পিছত দেখা গৈছে যে ইনইকুৱেলিটি যেটো আছে ইনইকুৱেলিটিজটো বাঢ়িছে ৰিচ মানুহবোৰ আৰু ৰিচাৰ হৈ গৈছে পোৰ মানুহবোৰ আৰু পোৰাৰ হৈ গৈছে ঠিক আছে যেটো সোশ্যাল ডিভাইড আছে হেইটো বহা দেখা গৈছে ঠিক এই যেটো আপোনাৰ এলপিজি ৰিফৰ্ম আছে এলপিজি ৰিফৰ্মৰ পিছত এইখিনি বস্তুত আপোনাৰ এই যেটো ইনইকুৱেলিটিজ বাঢ়িছে তাত মেইনলি প্লেনিং কমিশনে একো কাম কৰিব আপোনাৰ ব্যৰ্থ হোৱা দেখা গৈছে মেইনলি ঠিক আছে তাৰ পিছত হল যে যেহেতু আপোনাৰ এটা উইক থিংক ট্যাঙ্ক এটো এটা উইক থিংক ট্যাঙ্ক হিচাপে দেখা গৈছিল আৰু এক্সপাৰ্টৰ যেটো নেটৱৰ্ক আছিল এটো বহুত বেছি পোৰ আছিল ঠিক আছে তাৰ কাৰণে কি হৈছিল যে প্ৰবলেমবোৰ ক্ৰিয়েটিভলি সলভ কৰাৰ কেপাবিলিটি নাৰাখিছিল প্লেনিং কমিশনে ওকে তো দিস আর দ্য ইস্যুস অফ দ্য প্লেনিং কমিশন তাৰ পিছত এই ইস্যুসবোৰৰ কাৰণে কি আহিলে নীতি আয়োগ ঠিক আছে নীতি আয়োগৰ ফুল ফৰ্ম কি নীতি আয়োগৰ ফুল ফৰ্ম হল যে নেশনাল আই ফৰ ইনষ্টিটিউশন ফৰ
ট্ৰান্সফৰ্মিং টি ফৰ ট্ৰান্সফৰ্মিং আৰু আই ফৰ ইণ্ডিয়া নেশ্যনেল ইনষ্টিটিউট ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া আপোনাৰ আছিলে ফৰ্ম হৈছিলে প্লেনিং কমিশ্যনক বন্ধ কৰি তাৰপিছত ইয়াত কি লিখা আছে সেইটোৱে লিখা আছে যে আপোনাৰ যদি ফৰ এক্সাম্পল নীতি আয়োগৰ ওপৰত কিবা কুৱেশ্যন আহিব পাৰে তো যেতিয়াই কুৱেশ্যন আহিব অবভিয়াছলি এই ইন্ট্ৰডাকশ্যনটো লিখিবলৈ মানে লিখি দিলে ভাল হ'ব এতিয়া ফৰ এক্সাম্পল এই ইন্ট্ৰডাকশ্যনটো জিটিত ছাপিব লাগিব একদম ৰাট্টা মাৰি এনেকুৱা ধৰণৰ একো কথা নহয় জাষ্ট আপুনি কি কৰিব পাৰে যে ইয়াৰ পৰা যিমান ৰঙা ৰঙা ওয়ার্ড আছে এই ৰঙা ৰঙা ওয়ার্ড খিনি হৈছে কিওয়ার্ড এই কিওয়ার্ড খিনিৰ পৰা আপোনালোকে কি কৰিব পাৰে নিজে এটা ইন্ট্ৰডাকশ্যন ফৰ্ম কৰি ল'ব পাৰে তো নীতি আয়োগ was established as a successor of the Planning Commission as an extra constitutional body created by an executive resolution. It has been created as a premier policy think tank of the government providing both directional and policy inputs. এইটো এটা প্ৰপাৰ ইন্ট্ৰডাকশ্যন হয় ইয়াত মেইনলি কোৱা হৈছে যে এই যেটো নীতি আয়োগ হৈছে নীতি আয়োগ আহিছে ই আপোনাৰ প্লেনিং কমিশ্যনৰ সাকসেসৰ হয় আৰু ইউ প্লেনিং কমিশ্যনৰ গতে এটা এক্সট্ৰা কনস্টিটিউশনাল বডি হয় এক্সট্ৰা কনস্টিটিউশনাল বডি হোৱা মানে হল যে ই মেইনলি আপোনাৰ কনস্টিটিউশনত লিখা থকাৰ কাৰণে আপোনাৰ বডিটো ফৰ্ম হোৱা নাই যেনেকৈ ইউপিএসসি আৰু তাৰ পিছত ধৰি লওক কেগ ইলেকশন কমিশন অফ ইন্ডিয়া হেবুৰ সব কনস্টিটিউশনাল বডি হয় ঠিক আছে বিকজ তাহাতৰ কথা কনস্টিটিউশনখনত মেনশন আছে বাট এই নীতি আয়োগৰ কথা কনস্টিটিউশনত মেনশন নাই ঠিক আছে এইটো আপোনাৰ মেইনলি আপোনাৰ এক্সিকিউটিভ ৰিজলিউশনৰ সহায়ত যেনেকৈ প্লেনিং কমিশন ফৰ্ম হৈছিল সিমিলাৰলি আপোনাৰ নীতি আয়োগ ফৰ্ম হৈছে এক্সিকিউটিভ ৰিজলিউশনৰ সহায়ত গভৰ্ণমেণ্টে এটা ৰিজলিউশন লৈছে গভৰ্ণমেণ্টে ৰিজলিউশন পোৱাৰ পিছত মেইনলি নীতি আয়োগ ফৰ্ম হৈছে এইটো এটা ষ্টেটৰি বডিও নহয় ষ্টেটৰি বডি হল যে যদি ফৰ এক্সাম্পল পাৰ্লিয়ামেণ্টে বা ষ্টেট লেজিসলেচাৰে মানে আপোনাৰ ৰাজ্যৰ বিধানসভাবোৰে যদি কিবা এটা ল বনাই পিনে এটা বডি ক্ৰিয়েট কৰে হেইটোকে ক'ব ষ্টেটৰি বডি লৰ পৰা যদি হয় ষ্টেটৰি বডি বাট দিস ইজ নট এ ষ্টেটৰি বডি পৰীক্ষাত সুধি থাকে এইবাৰ কুৱেশ্যনটো আহিছে আপোনাৰ প্ৰিলিমছত যে নীতি আয়োগক কনস্টিটিউশনাল বডি হিচাপে লিখিছে তো এইটো ৰং হয় আপোনালোকে অলৰেডি জানে মই এতিয়া মেইনলি আমি মেইনছৰ কাৰণে চাই আছো বস্তুবোৰ তো মেইনছৰ কাৰণে চোৱাৰ সময়তো আমি কি হয় যে প্ৰিলিমছৰ কাৰণে পঢ়িয়ে লওঁ আৰু যিসকল এস্পিৰেন্টে নতুনকে প্ৰিপেয়াৰ কৰি আছে বা নেক্সট ইয়াৰ প্ৰিপাৰেচন কৰিব তো তাহাতৰ কাৰণে এনেকে ইন্টিগ্ৰেটেড কৰি পঢ়িলেই ভাল হ'ব ঠিক আছে তো প্ৰিলিমছৰ কাৰণে সেপাৰেট মেইনছৰ কাৰণে সেপাৰেট এনেকে নহয় আপোনাৰ প্ৰিলিমছ আৰু মেইনছৰ কাৰণে ইন্টিগ্ৰেটেড পঢ়িব লাগে আৰু যেতিয়া প্ৰিলিমছ আহি যায় ফৰ এক্সাম্পল 2 মাহ মান আছে তেতিয়া অকল প্ৰিলিমছৰ কাৰণে শিফট হৈ যাব লাগে বুজি পাইছে ওকে এতিয়া চক এইটো হল নীতি আয়োগৰ অবজেক্টিভ নীতি আয়োগৰ অবজেক্টিভস খিনি পঢ়াৰ আগতে আপুনি দেখি পাইছে নে হাউ দিস ইজ প্ৰেজেন্টেড কেনেকৈ প্ৰেজেন্ট কৰা হৈছে এইটো তো পৰীক্ষাত যদি এনেকুৱা ধৰণে প্ৰেজেন্ট কৰে কি হ'ব যে আপুনি মাৰ্কস বেছি পাব কোনোবাই লিখিব যে অবজেক্টিভ অফ নীতি আয়োগ 1 2 3 4 কে লিখি দিব আৰু কোনোবাই কি কৰিছে এনেকুৱা ধৰণে এটা প্ৰপাৰ প্ৰেজেন্টেশন দেখাইছে মই আপোনালোকক প্ৰমিস কৰিছিলো যেটো আপোনাৰ সিলেবাস এনালাইসিসৰ ভিডিও আছে যদি চোৱা নাই আপোনালোকে এই চেনেলটোৰে আছে চাব পাৰে যে আপোনালোকে এই সিলেবাস এনালাইসিসৰ ভিডিওতে মই কৈছিলো যে ডায়াগ্ৰাম দিম প্ৰপাৰ আপোনালোকে এইখিনি হল একেবাৰে এনৰিচ কন্টেন্ট ঠিক আছে এইখিনি মই ইউটিউবত দিব চেষ্টা কৰিছো যাতে আপোনালোকৰ বেনিফিট হওক এই গুটেইখিনি বস্তু আপুনি যদি এনেকে মেনশন কৰে দ্যাট ইজ মোর বেটার পৰীক্ষাত আপুনি বেছি নাম্বাৰ পাব আৰু 2 নম্বৰ কথা মই এটা স্মার্ট এটা সিক্ৰেট কৈ আছো যে এতিয়া ফৰ এক্সাম্পল আপোনাৰ বহিটোক আপোনাৰ কি কৰিব লাগে আপোনাৰ একৰ পৰা 20টা কোৱেশ্চন লিখিব লাগে 3 ঘণ্টাৰ ভিতৰত দ্যাট ইজ এ ভেৰি ডিফিকাল্ট টাস্ক ঠিক আছে তাৰ পিছত আপোনাৰ বহিটো ভৰাও দেখিব লাগিব ঠিক আছে বহিটো ভৰাও দেখিব লাগিব এতিয়া দেখাৰ কাৰণে কি হ'ব যদি আপুনি কি কৰে এনেকুৱা ধৰণৰ আপোনাৰ ডায়াগ্ৰাম মেনশন কৰে তেতিয়া হলে কি হ'ব বহিটো আপোনাৰ কি লাগিব স্পেসটো খাব আৰু প্লাস আপোনাৰ প্ৰেজেন্টেশনটো ধুনিয়া হ'ব আৰু কম কথাত বেছি আপোনাৰ নলেজ দেখুৱা ক্যাপাবিলিটি হ'ব হেতু মানে কম কথা কৈ পিনে আপুনি বেছি নলেজ দেখাই দিছে হেতু হ'ব ঠিক আছে তো এইটো কথা মই কলো নীতি আয়োগৰ যিমানখিনি অবজেক্টিভ আছে আমি এটা কৈ চাম নীতি আয়োগৰ প্ৰথম যেটো অবজেক্টিভ আছে ইয়াত লিখা আছে যে প্ৰভাইড স্ট্ৰেটেজিক আৰু টেকনিক্যাল এডভাইস অন কি পলিসি মেটাৰ্স যিমানখিনি ইম্পৰ্টেন্ট পলিসি মেটাৰ আছে তাত মেইনলি স্ট্ৰেটেজিক আৰু টেকনিক্যাল এডভাইস প্ৰভাইড কৰে নীতি আয়োগে ঠিক আছে পলিসি মেটাৰ্স বুৰো স্ট্ৰেটেজিক আৰু টেকনিক্যাল এডভাইস প্ৰভাইড কৰে তাৰ পিছত নেক্সট হল মেইনলি আমাৰ কিমান কোঅপাৰেটিভ ফেডাৰেলিজম প্ৰমোট কৰে কোঅপাৰেটিভ ফেডাৰেলিজম মানে হল যে আমাৰ দেশত বহুত গিটা ষ্টেটস আছে আমি জানো এই ষ্টেটস গিটাৰ মাজত যাতে এটা হাৰমনিয়াস ৰিলেশনশিপ মেইনটেইন হয় ডিভিজন অফ পাৱাৰস ভালকে হয় তো এইটো হল কোঅপাৰেটিভ
ফেডারেলিজম কোঅপাৰেটিভ ফেডাৰেলিজমৰ ওপৰত পৰীক্ষাত কুৱেশ্যন আহিব পাৰে জিএছ পেপাৰ 2 ঠিক আছে তো কোঅপাৰেটিভ ফেডাৰেলিজমকো প্ৰমোট কৰা মেইনলি নীতি আয়োগৰ কাম কেনেকৈ কোঅপাৰেটিভ ফেডাৰেলিজম প্ৰমোট কৰে নীতি আয়োগে বহুত ধৰণৰ ইনডেক্সেছ পাব্লিছ কৰে এছডিজি ইনডেক্স ঠিক আছে স্কুল এডুকেশ্যনৰ ওপৰত ইনডেক্স পাব্লিছ কৰে ঠিক আছে তো এই গভৰ্নেন্সৰ ওপৰত ইনডেক্স পাব্লিছ কৰে তো তাৰ পৰা মেইনলি কি হয় যে আপোনাৰ ইয়াত দেখি দিব পাৰে কোঅপাৰেটিভ আৰু কম্পিটিটিভ ফেডাৰেলিজম অলসো এই ইনডেক্সৰ পৰা আপোনাৰ কি আহে যে কম্পিটিশন আহে এটা হেলদি কম্পিটিশন আহে মেইনলি সেই হেলদি কম্পিটিশনৰ পৰা আপোনাৰ কি হয় যে ষ্টেটবোৰৰ কোঅপাৰেটিভ ফেডাৰেলিজম হয় ষ্টেটবোৰে একেলগে গ্ৰো কৰে আৰু ষ্টেটবোৰ গ্ৰো কৰিলে ইণ্ডিয়া গ্ৰো কৰিব হয়নে নহয় ওকে তাৰ পিছত মেইনলি আপোনাৰ এই যেটো নীতি আয়োগ আছে নীতি আয়োগৰ মেইন 3 নম্বৰ হল যে ই এক্ট কৰে এজ এ থিংক ট্যাঙ্ক এটা থিংক ট্যাঙ্ক হয় এটা এক্সপাৰ্টৰ বডি হয় যে আৰু ই কি কৰে এটা এনাবুলাৰ হিচাপে কাম কৰে গ্ৰোথ প্ৰসেছত এটা এনাবুলাৰ আৰু থিংক ট্যাঙ্ক হিচাপে মেইনলি আপোনাৰ কাম কৰে নীতি আয়োগে ওকে এইটো আমি চালু তিনটা আমাৰ অবজেক্টিভস নীতি আয়োগৰ যদি ইম্পৰ্টেন্স হুদে এই কথাখিনিকে আপুনি ইম্পৰ্টেন্স হিচাপেও মেনশন কৰিব পাৰে একো আপত্তি নাই জাস্ট অলপ টোনটো বদলাই দিলে হল নেক্সট হল আমাৰ 4 নম্বৰ কি যে ক্ৰিয়েট platform for intersectoral and interdepartmental coordinationত intersectoral হল বিভিন্ন ধৰণৰ সেক্টৰৰ মাজতে হোক বা interdepartmental হোক ঠিক আছে এই intersectoral বা interdepartmental coordination মেইনলি নীতি আয়োগে এটা ইম্পৰ্টেন্ট ৰোল প্লে কৰে তাৰ পিছত নীতি আয়োগৰ যেটো 5 নম্বৰ যেটো পয়েন্ট হল হেতু হল যে বি এ নলেজ ইনোভেশন এন্ড এন্টাৰপ্রেনিউৰিয়েল সাপোর্ট সিস্টেম নীতি আয়োগে নলেজ ইনোভেশন আৰু এন্টাৰপ্রেনিউৰিয়েল সাপোর্ট সিস্টেম হিচাপেও আপোনাৰ কাম কৰে নেক্সট হল আপোনাৰ যেটো 6 নম্বৰ অবজেক্টিভ বা ইম্পৰ্টেন্স হ'ব পাৰে ফোকাস অন টেকনলজিক্যাল আপগ্ৰেডেশন যেটো 21st সেঞ্চুৰীৰ মেইন থিং টেকনলজিক্যাল আপগ্ৰেডেশন আটো কাম কৰে আৰু টেকনলজি আপগ্ৰেডেশনৰ কাৰণে কেপাসিটি বিল্ডিং ইজ নাথিং বাট ট্ৰেনিং তো কেপাসিটি বিল্ডিং আৰু ট্ৰেনিংৰ কাৰণেও ফোকাস কৰে নীতি আয়োগে ওকে দিস ইজ দা অবজেক্টিভ অফ নীতি আয়োগ ইম্পৰ্টেন্স অফ নীতি আয়োগ এইটো আপোনাৰ মেইনলি প্ৰেজেন্টেশনৰ ষ্টাইলটো চাব লাগে নোট কৰিব লাগে আৰু আপুনি যদি পৰীক্ষা তেনেকুৱা ধৰণে লিখে that will be more better okay so এতিয়া নীতি আয়োগৰ achievements কি আছে এই achievements হেখিনি চাই লওঁ আহক ঠিক আছে achievements কি আছে যে নীতি আয়োগে মেইনলি আপোনাৰ যেটো সাস্টেইনেবল ডেভেলপমেন্ট গোল আছে এসডিজি আছে যেটো আমাৰ ইউনাইটেড নেশনে সেট কৰিছে এই এসডিজি গোল ইন্ডিয়াত এচিভ কৰাত আপোনাৰ যেটো নীতি আয়োগ আছে হি মেইনলি আপোনাৰ কাম কৰে ঠিক আছে তাৰ কাৰণে আপোনাৰ কি কৰে যে এসডিজি ইনডেক্স আপোনাৰ উলাই নীতি আয়োগে এসডিজি ইনডেক্স আৰু ইয়াৰ পৰা মেইনলি কি হয় যেটো আমাৰ ন্যাশনাল পলিচিজ আছে ন্যাশনাল পলিচিজ বোৰ গ্লোবাল ডেভেলপমেন্টাল অবজেক্টিভৰ লগত এলাইন হৈ যায় ঠিক আছে তো আপোনালোকে দেখিছে এটা মই জাস্ট এই যিখিনি পঢ়াই আছো এই গুটেখিনি আপোনালোকে কিতাপতো পাব ঠিক আছে বা ইন্টাৰনেটতো পাব কথা হল যে ইয়াৰ পৰা আপোনালোকে ভিডিঅত কেলে চাই আছে ভিডিঅত চোৱাৰ কাৰণে আপুনি এটা বেনিফিট পাব যে এই যেটো বস্তু আপোনালোকে কেনেকে বস্তুটোক আপুনি কম ওয়ার্ড লিখি পিনে বেছি কথা এক্সপ্ৰেছ কৰিব পাৰে এই বস্তুটো যেটো আছে এইটোকে মই এটা প্ৰেগাপ আছিল এই কথাটোকে এটা প্ৰেগাপত লিখা আছিল এই এটা প্ৰেগাপক শৰ্ট কৰি পিনে মই কি কৰিছো যে এটা লাইনত কনভাৰ্ট কৰি দিছো তো দিস ইজ দা ওয়ে ইউ শুড প্ৰিপেয়াৰ ইওর নোটস ঠিক আছে এইটো অলৰেডি নোটস ফৰমেটতে আছে যাতে আপোনালোকৰ কষ্ট কৰিব নগিয়া নহয় মই গুটেখিনি কৰি পিনে আপোনালোকৰ আগত প্ৰেজেন্ট কৰিছো এতিয়া সক এই কথাটাত কি লিখা আছে যে ইয়াত দুটা কথা লিখা আছে যে যেহেতু আপোনাৰ সাস্টেইনেবল ডেভেলপমেন্ট গোল এচিভ কৰাত নীতি আয়োগে অৰিহণা যোগায় হেতু কাৰণে কি হয় যে আমাৰ জিমানবোৰ ন্যাশনাল পলিচিজ আছে তাৰ লগত গ্লোবাল যেটো অবজেক্টিভ আছে হি এলাইন হৈ যায় মেইনলি এটা প্ল্যানিংৰ চ্যালেঞ্জ হল যে যিমানখিনি আমাৰ ডেভেলপমেন্টাল পলিচিজ আছে ডেভেলপমেন্টাল যিবোৰ পলিচিজ আছে ডোমেস্টিক ডেভেলপমেন্টাল পলিচিজ আছে এইখিনি গ্লোবাল পলিচিৰ লগত লিংক কৰা এটা চ্যালেঞ্জ হয় গ্লোবাল যিমানখিনি ডেভেলপমেন্টাল প্ল্যানিং আছে সেইখিনি বেলেগ ঠিক আছে সেইখিনি তাহাতৰ অবজেক্টিভ বেলেগ আৰু ইণ্ডিয়াৰ ডেভেলপমেন্টাল প্ল্যানিংবোৰ বেলেগ এতিয়া ফৰ এক্সাম্পল মই এটা এক্সাম্পল দিছো আপোনালোকক যে কথা হল যে এতিয়া আমাৰ যেটো ইণ্ডিয়া আছে হেতু ডেভেলপিং
ষ্টেজত আছে যেহেতু এইটো ডেভেলপিং ষ্টেজত আছে আমাৰ ইয়াত মেইনলি আৰু বহুত বেছি বেলেগ বেলেগ ধৰণৰ ফ্যাক্টৰীৰ দৰকাৰ আছে ঠিক আছে আমাৰ ফ্যাক্টৰীবোৰৰ পৰা মেইনলি আপোনাৰ কি হয় ফ্যাক্টৰীবোৰত আপোনাৰ মেইনলি আপোনাৰ এনাৰ্জি কনজাম্পশন হয় আৰু এই এনাৰ্জিটো কৰ পৰা আহে মেইনলি থাৰ্মেল পাৱাৰ প্ল্যান্টৰ পৰা আহে আৰু আপোনালোকে যদি থাৰ্মেল পাৱাৰ প্ল্যান্টত চাই থাৰ্মেল এই যেটো আহে কয়লা জ্বলাই পিনে খাৰুৱা তেল জ্বলাই পিনে থাৰ্মেল এনাৰ্জি প্ৰডিউস হয় তাৰ পৰা কি হয় মেইনলি আপোনাৰ তাৰ পৰা আপোনাৰ গ্ৰীন হাউস গেছ এমিট হয় কিন্তু গ্ৰীন হাউস গেছ এমিট যদি মানে হয় তেতিয়া হলে তো আপোনাৰ যেটো গ্লোবাল যেটো সাস্টেইনেবল ডেভেলপমেন্ট গোল যেটো আপোনাৰ গ্লোবাল অবজেক্টিভ আছে যে গ্ৰীন হাউস গেছ এমিট কৰিব নালাগে তো তাৰ লগত এলাইন নহয় বস্তুটো এইফালে আমি ডেভেলপমেন্ট কৰিব লাগে বিকজ উই আৰ ডেভেলপিং কান্ট্ৰি আৰু এইফালে আমাৰ কি কৰিব লাগে যে সাস্টেইনেবল ডেভেলপমেন্ট গোলকো মিট কৰিব লাগে তো দিস ইজ চ্যালেঞ্জ ঠিক আছে এই চ্যালেঞ্জটো মিট কৰাৰ কাৰণে নীতি আয়োগে বহুত ভাল ধৰণে কাম কৰে তো এই ইমানখিনি কথাকে মই সৰু এটা লাইনত মেনশন কৰি দিছো ঠিক আছে তো এক নম্বৰ কথা 2 নম্বৰ কথা হল যে নীতি আয়োগে কোঅপাৰেটিভ ফেডাৰেলিজম ষ্ট্ৰেংথেন কৰাত সহায় কৰে মেইনলি আপোনাৰ কি কৰে যে আপোনাৰ স্টেট গভৰ্নমেন্টবোৰক সোশিও ইকোনমিক প্ল্যানিং প্ৰসেছত সোশিও ইকোনমিক আপোনাৰ পলিসি মেকিং প্ৰসেছত আপোনাক ইনভলভ কৰি পিনে তাৰ পৰা কি হয় যে বটম আপ এপ্ৰোচত এমফাসাইজ কৰে এতিয়া মেইনলি আপোনাৰ যেটো প্ল্যানিং কমিশন আছে প্ল্যানিং কমিশনে টপ ডাউন এপ্ৰোচ ফলো কৰিছিলে বাট যেটো আপোনাৰ যেটো নীতি আয়োগ আছে নীতি আয়োগে বটম আপ এপ্ৰোচ ফলো কৰে কেনেকে বিকজ তাহাতি যেটো স্টেট গভৰ্নমেন্ট আছে স্টেট গভৰ্নমেন্টক সোশিও ইকোনমিক পলিসি মেকিং প্ৰসেছত ইনভলভ কৰে আৰু হেই কাৰণে যেটো কোঅপাৰেটিভ ফেডাৰেলিজম আছে হেতু ষ্ট্ৰেংথেন হয় বুজি পাইছে নেক্সট হল জিমানবোৰ কি ইনিশিয়েটিভৰ নাম শুনিছো ফৰ এক্সাম্পল অমৃতে হোক ডিজিটাল ইন্ডিয়াই হোক বা অটল ইনোভেশন মিশনে হোক মেডিকেল এডুকেশনত ৰিফৰ্মে হোক বা এগ্ৰিকালচাৰেল ৰিফৰ্মে হোক এই গুটেইখিনি কাম কৰাত নীতি আয়োগে অৰিহণা যোগাইছে ঠিক আছে জিমানখিনি কি ইনিশিয়েটিভস আছে তাত ইমপ্লিমেন্ট কৰাত আপোনাৰ নীতি আয়োগে হেল্প কৰিছে অমৃত মানে অটল মিশন ফৰ ৰিজুমিনেশন এণ্ড আৰবান ট্ৰান্সফৰমেশন ঠিক আছে আৰবান ট্ৰান্সফৰমেশনৰ কাৰণে ডিজিটাল ইণ্ডিয়াৰ কাৰণে ইনোভেশনৰ কাৰণে মেডিকেল এডুকেশনৰ কাৰণে এগ্ৰিকালচাৰেল ৰিফৰ্মছৰ কাৰণে কাম কৰিছে ঠিক আছে তো যদি এগ্ৰিকালচাৰেল ৰিফৰ্মছত যদি চাও কি যে কি কাম কৰিছে নীতি আয়োগে তেতিয়া আমি গম পাম যে যেটো মডেল ল্যান্ড লিজিং ল আছে মডেল ল্যান্ড লিজিং ল যেটো নীতি আয়োগে বনোৱাত হেল্প কৰিছে ঠিক আছে তাৰ পিছত যেটো এপিএমসি আছে এগ্ৰিকালচাৰ মাৰ্কেটিং ফাৰ্মিং APMC এগ্ৰিকালচাৰ প্ৰডিউস মাৰ্কেটিং কমিটি এক্ট এই এপিএমসি এক্ট যেটো বনোৱাত নীতি আয়োগে হেল্প কৰি দিছে গভৰ্নমেন্টক তাৰ পিছত এগ্ৰিকালচাৰ মাৰ্কেটিংত আৰু ফাৰ্মাৰৰ যেটো ফাৰ্মাৰ ফ্ৰেন্ডলি ৰিফৰ্মছ অনাত যেটো নীতি আয়োগ আছে নীতি আয়োগে হেল্প কৰিছে তো এগ্ৰিকালচাৰেল সেক্টৰতো নীতি আয়োগে হেল্প কৰিছে আপোনাৰ এইখিনি বস্তু এটা এক্সাম্পল তো ফৰ এক্সাম্পল যদি আপোনালোকে যদি যিমানখিনি টপাৰ্স আছে টপাৰ্সৰ কপি চাই এজনী টপাৰ আছিল আপোনাৰ ইউপিএসসিৰ অল ইণ্ডিয়া ৰেংকিং 1 শ্ৰুতি শৰ্মা তো তেওঁৰ যদি কপি চাই তেওঁ তেতিয়া দেখি পাব যে এটা লাইন লিখিছে এটা লাইন লিখাৰ পিছত এটা এক্সাম্পল দিছে এটা লাইন লিখিছে এটা এক্সাম্পল দিছে তেওঁ যেহেতু বহুতখিনি এক্সাম্পল ইউজ কৰিছে এই এক্সাম্পল যেতিয়া আপুনি ইউজ কৰে তেতিয়া আপোনাক দেখাই যে আপুনি গোটেই কনসেপ্টটো বুজি পাইছে তো বুজি পোৱাৰ কাৰণে আপুনি এক্সাম্পলটো লিখিছে তো হেতু কাৰণে তাই অল ইণ্ডিয়া ৰেংকিং 1 পাইছে যদি আমি তাৰ পৰা কি শিকিব পাৰো জিতে আপোনালোকে কিবা এটা আৰ্গুমেন্ট দিব দিস ইজ দা আৰ্গুমেন্ট হেই আৰ্গুমেন্ট দিয়াৰ পিছত এটা এক্সাম্পল দিলে হেই গোটেই আৰ্গুমেন্টটো কমপ্লিট হৈ যায় ঠিক আছে বা বুজি পাইছে গতে লাগে তো হেই আৰ্গুমেন্টটো আপোনাৰ কি কৰে এক্সামিনাৰক কনভিন্স কৰে ঠিক আছে তাৰ পিছত হল যে আমাৰ জিমানবোৰ স্ট্ৰেটেজিক ইনিশিয়েটিভ আছে স্ট্ৰেটেজিক ইনিশিয়েটিভবোৰ ডেভেলপ কৰাটো আমাৰ যেটো নীতি আয়োগ আছে নীতি আয়োগে হেল্প কৰিছে সাসেস যেনেকে এইখিনি হল এক্সাম্পল যেনেকে 15 ইয়াৰ ভিজন ম্যাপ 7 ইয়াৰ স্ট্ৰেটেজি এণ্ড 3 ইয়াৰ অ্যাকশন এজেন্ডা ঠিক আছে ফৰ কান্ট্ৰিজ ডেভেলপমেন্ট এই গুটেইখিনি নীতি আয়োগৰ আছিল এচিভমেন্টস ওকে
ক্ৰিটিকেল এপ্ৰাইজেল নীতি আয়োগৰ ইস্যুজ কি আছে এগেইন নোট দিছ ফৰ্মেট ঠিক আছে কেনেকুৱা ধৰণে ইয়াত লিখা হৈছে যদি আপোনালোকে এনেকৈ লিখি পিনে আপোনালোকে ইস্যুজ উইথ নীতি আয়োগ এটা গোল বনাই পিনে এনেকৈ এৰো মাৰি পিনে লিখিব পাৰে ইয়াত প্ৰেজেণ্টেশ্যনতো ধুনীয়া লাগে দেখিবলৈ আৰু প্লাছ আপোনাৰ কি হয় যে এটা স্পেচো খায় ঠিক আছে স্পেচ খোৱাৰ কাৰণে আপোনাৰ গোটেই কপিটো ভৰা লাগে দেখিবলৈ ভাল লাগে তো এই বস্তুবোৰে এক্সামিনাৰক সাবকনচিয়াছলি ইম্পেক্ট পেলায় ঠিক আছে সাবকনচিয়াছলি ইম্পেক্ট পেলায় তো ইয়াত মেইনলি প্ৰেজেণ্টেশ্যনটো চোৱাৰ পিছত আমি চাম যে নীতি আয়োগৰ একচুৱেলি ইস্যুজ কি আছে প্ৰব্লেম এতিয়াও নীতি আয়োগৰ লগত কি আছে যে এনেকুৱা ধৰণৰ এলিগেশ্যন লগোৱা হয় যে এইটো এটা পলিটিকেল বডি হয় ঠিক আছে পলিটিচাইজেশ্যন নীতি আয়োগত বহুত বেছি হৈ গৈছে পলিটিচাইজেশ্যন ইজ এ কি ৱৰ্ড এনেকুৱা ধৰণৰ ফৰ এক্সাম্পল লিখিছে তাৰপিছত এইটো যদি আণ্ডাৰলাইন কৰি দিয়ে এক্সামিনাৰৰ ইজি হৈ যাব পলিটিচাইজেশ্যন এটা পইণ্ট মেনশ্যন কৰিলে মানে তেতিয়াহ'লে কি হ'ব যে এক্সামিনাৰৰ ইজি হৈ যাব আপুনি এক্সামিনাৰক খুৱাই দিব লাগে একচুৱেলি ঠিক আছে খুৱাই দিব লাগে তেতিয়া তাহাঁতি এক নম্বৰকৈ বেছি দিয়ে এক নম্বৰকৈ যদি বেছি পায় তেতিয়াহ'লে আপুনি চাওক যে এটা আপোনাৰ বহুত ডাঙৰ এটা মেজৰ ডিফাৰেঞ্চ আনিব পাৰে এক নম্বৰকৈ যদি এটা কুৱেশ্যনত বেছি পায় তেতিয়াহ'লে 20টা কুৱেশ্যন থাকে 20 নম্বৰটো এনেই আহিলে এটা পেপাৰত ন তো এনেকুৱা ধৰণৰ কথা তাৰপিছত হ'ল যে ইস্যুজ আৰু কি আছে যে পলিটিকেল ডিফাৰেঞ্চ হোৱাৰ কাৰণে ষ্টেটবোৰৰ মাজত পলিটিকেল ডিফাৰেঞ্চ হোৱাৰ কাৰণে এতিয়া ফৰ এক্সাম্পল সাউথ ইণ্ডিয়ান ষ্টেটবোৰৰ পলিটিকেল আইডিঅলজি বেলেগ ঠিক আছে এতিয়া ফৰ এক্সাম্পল নৰ্থ ইণ্ডিয়াটো যদি ধৰোঁ ঠিক আছে আমাৰ যিটো ৱেষ্ট বেংগল আছে ৱেষ্ট বেংগলত তৃণমূল কংগ্ৰেছ আছে তো তাৰ যিটো পলিটিকেল আইডিঅলজি আছে সেইটো বেলেগ হ'ব ঠিক আছে আৰু মেইনলি যেনেকৈ ফৰ এক্সাম্পল য'ত বিজেপি লেড গভৰ্ণমেণ্ট আছে সেইখিনিত পলিটিকেল আইডিঅলজি বেলেগ হ'ব এতিয়া ফৰ এক্সাম্পল তাহাঁতি দুজনে যেতিয়া নীতি আয়োগৰ গভৰ্ণিং কাউন্সিলত বহিব গভৰ্ণিং কাউন্সিলত বহাৰ লগে লগে তাহাঁতৰ মাজত যিহেতু পলিটিকেল এটা আইডিঅলজি ডিফাৰেঞ্চ আছে পলিটিকেল আইডিঅলজি ডিফাৰেঞ্চ থকাৰ কাৰণে নীতি আয়োগৰ কামবোৰ ঠিকমতে নহ'ব তো পলিটিকেল differencing leading to lack of coordination in governing council কথাটো হেতু okay recommendation of niti ayog are not properly implemented on the ground এইটোতো হয় যে যিমানখিনি নীতি আয়োগ এটা থিংক ট্যাঙ্ক হয় আমি জানো নীতি আয়োগত বিভিন্ন ধৰণৰ বেলেগ সেক্টৰৰ পৰা এক্সপাৰ্ট আহি পিনে পলিচি ফৰ্মুলেট কৰে সেইখিনি পলিচি ফৰ্মুলেট কৰাৰ পিছতো গ্ৰাউণ্ড লেভেলত সেই পলিচিটো ইমপ্লিমেণ্ট হৈ নাযায় দিছ ইজ দ্য প্ৰব্লেম হিয়াৰ পলিচি ইমপ্লিমেণ্টেশ্যনত প্ৰব্লেম আছে ঠিক আছে ইট হেজ নো ৰোল ইনফ্লুৱেঞ্চ in investment particularly in the private sector investment তো এই ইয়াত কি কোৱা হৈছে যে particularly in the private sector investmentত নীতি আয়োগৰ কোনো ধৰণৰ ৰোল নাই বাট আমি দেখা গৈছে যে এই যিটো লাষ্ট ডিকেড আছে লাষ্ট ডিকেডত প্ৰাইভেট যিটো সেক্টৰ আছে প্ৰাইভেট সেক্টৰৰ ৰোল বহুত বেছি বাঢ়িছে বাট প্ৰাইভেট সেক্টৰত ইনভেষ্টমেণ্ট অনাৰ ক্ষেত্ৰত নীতি আয়োগৰ একো ধৰণৰ ৰোল নাই দিছ ইজ আনাদাৰ ইস্যু এতিয়া চাওক আমি জানো যে প্লেনিং কমিশ্যনৰ ওচৰত অথৰিটি আছিলে যে মানে প্লেনিং কমিশ্যনে কি কৰিব পাৰিছিলে যে আপোনাৰ ৰিসোৰ্স এলোকেট কৰিব পাৰিছিলে আমি অলপ আগতে প্লেনিং কমিশ্যনৰ ফাংচনছখিনি পঢ়িলো প্লেনিং কমিশ্যনে ৰিসোৰ্স এলোকেট কৰিব পাৰিছিলে এইটো এটা মেজৰ আপোনাৰ কি আছিল ষ্ট্ৰেংথ আছিল প্লেনিং কমিশ্যনৰ বাট ইয়াত তাহাঁতৰ ৰিসোৰ্স এলোকেশন কৰাৰ একো ৰাইট নাই হেতু কাৰণে কি হয় ৰিসোৰ্স ডিস্ট্ৰিবিউশনত কেতিয়াবা গ্যাপ দেখা পোৱা যায় ঠিক আছে বিকজ নীতি আয়োগ ইজ এ অনলি এ থিংক ট্যাঙ্ক ইট ইজ এ অনলি is advisory body etu eta advisory body hoy hetu advisory body huar karone etu advisory body huar karone yar resource allocation ot eko hat nai hetu karone resource distribution ot gap dekha pua jay okay এতিয়া সো কি কৰিবলগীয়া আছে যে নীতি আয়োগ যেটো আছে নীতি আয়োগে এটা ইন্ডিপেন্ডেন্ট থিংক ট্যাঙ্ক হিচাপে কাম কৰিব লাগে ইন্ডিপেন্ডেন্ট থিংক ট্যাঙ্ক হিচাপে কাম কৰিব লাগে উইদাউট এনি পলিটিক্যাল ইন্টারফেরেন্স তার পৰাই আপোনাৰ কি হ'ব পাৰে ইকোনমিক গ্ৰোথ আৰু ইকোনমিক ডেভেলপমেন্ট হ'ব পাৰে যদি পলিটিক্যাল ইন্টারফেরেন্স আহে তেতিয়া হলে এক্সপার্ট বুৰে ভালকে কাম কৰিব নোৱাৰিব আৰু হেতু কাৰণে আপোনাৰ মেইনলি যেটো নীতি আয়োগৰ অবজেক্টিভবোৰ আছে সেই অবজেক্টিভবোৰ ফেইল হৈ যাব ওকে নীতি আয়োগক প্ৰপাৰ ফাইনান্সিয়াল পাৱাৰ দিব লাগে যিমানখিনি প্ল্যান বনাব এইখিনি ইমপ্লিমেন্ট কৰাৰ কাৰণে নাথিং বাট ফাইনান্স লাগিব টকা লাগিব এই টকাখিনি যদি নহয় তেতিয়া হলে নীতি আয়োগে প্ৰপাৰলি কাম কৰিব নোৱাৰে তো এইটো কাৰণে কি কৰিব লাগিব নীতি আয়োগক এম্পাৱাৰ কৰি দিব লাগিব যাতে তাহাঁতৰ ওচৰত প্ৰপাৰ ফাইনান্সিয়াল আপোনাৰ পাৱাৰ থাকে তাৰ পিছত হল যেহেতু আমি গম পাইছো যে নীতি আয়োগ এটা এক্সিকিউটিভ বডি যেহেতু তাক এক্সিকিউটিভে বনাইছে গভৰ্ণমেণ্টে বনোৱাৰ কাৰণে এনেকুৱা ধৰণে কোৱা হয় যে গভৰ্ণমেণ্ট
গভৰ্ণমেণ্টে যিটো কয় নীতি আয়োগে সেইটোৱে কৰিব ঠিক আছে গভৰ্ণমেণ্টৰ এজেণ্ডাখিনি ফলো কৰিব তো এইটো হোৱাৰ কাৰণে কি হয় সেইটো কাৰণে পলিটিচাইজেশ্যন বহা বুলি নীতি আয়োগক কৈছে তো যদি নীতি আয়োগক আমি কি কৰিব পাৰোঁ পাৰ্লিয়ামেণ্টৰ প্ৰতি আনচাৰেবল কৰি দিব পাৰোঁ পাৰ্লিয়ামেণ্টৰ প্ৰতি যদি আনচাৰেবল কৰি দিব পাৰোঁ তেতিয়াহ'লে একাউণ্টেবিলিটি বাঢ়িব ট্ৰান্সপাৰেঞ্চি বাঢ়িব আমি যদি নীতি আয়োগক এটা ষ্টেটৰী ষ্টেটাছ দিব পাৰোঁ বা কনষ্টিটিউশ্যনেল ষ্টেটাছ দিব পাৰোঁ ডেট উইল বি ভেৰি গুড ঠিক আছে তেতিয়া কি হ'ব যে আপোনাৰ যিটো এক্সিকিউটিভ ইণ্টাৰফেৰেঞ্চ আছে বা পলিটিকেল ইণ্টাৰফেৰেঞ্চ আছে সেইখিনি কমি যাব আৰু এই নীতি আয়োগ আপোনাৰ যিটো পাৰ্লিয়ামেণ্ট আছে পাৰ্লিয়ামেণ্টক আনচাৰেবল হ'ব নেক্সট আৰু কি কৰিবলগীয়া আছে যে নীতি আয়োগে আৰু বেছি ফোকাস কৰিব লাগিব ডিসেন্ট্ৰেলাইজ প্লেনিং আৰু ডেভেলপমেণ্টত আৰু বেছি ফোকাস কৰিবলগীয়া কথা আছে বিকজ ডিসেন্ট্ৰেলাইজ হলে ডিসেন্ট্ৰেলাইজ সেন্ট্ৰেল নহয় ডিসেন্ট্ৰেলাইজ মানে লোকেল গভৰ্নেন্সৰ ইম্পৰ্টেন্স বেছি হ'ব লোকেল যিখিনি গভৰ্নেন্স আছে যেনেকৈ মিউনিচিপালিটি আৰু পঞ্চায়তী ৰাজ ইনষ্টিটিউচনে সাজেষ্ট কৰিব যে আমাক কেনেকুৱা ধৰণৰ প্ৰব্লেম হৈ আছে আৰু আমাৰ সেই প্ৰব্লেমবোৰৰ কাৰণে সলিউশনছ কি হ'ব সেইখিনি হলে মেইনলি কি হ'ব যে একচুৱেল সলিউশন আহিব নহলে যদি টপ ডাউন হয় তেতিয়া হলে সলিউশন নাহে তো মেইনলি নীতি আয়োগে আৰু কোত কাম কৰিব লাগিব ডিসেন্ট্ৰেলাইজ প্লেনিংত কাম কৰিব লাগিব আৰু ডেভেলপমেণ্টত কাম কৰিব লাগিব নেক্সট হল যেটো নীতি আয়োগ আছে নীতি আয়োগৰ ওচৰত এই যিমানখিনি প্ল্যান আছে পলিচিজ আছে ইমপ্লিমেন্ট কৰাৰ পিছত ঠিক আছে তাৰ প্ৰপাৰ মনিটৰিং এটা ৰবাস্ট মনিটৰিং মেকানিজম হ'ব লাগিব ৰবাস্ট মনিটৰিং মেকানিজম হলেহে নীতি আয়োগ এটা সাকসেসফুল বডি হিচাপে দেখা যাব তো নীতি আয়োগ শুড এস্টাবলিশ ৰবাস্ট মনিটৰিং মেকানিজম ফৰ অনগোইং projects বাস ইমানটোৱে থাকিলে আমাৰ পাঁচটা ওয়ে হাৰ্ড হৈ গ'ল বাস আমি যদি ইমান বাৰটোৱে মনত ৰাখো ঠিক হ'ব ঠিক আছে তাৰপিছত নীতি আয়োগৰ ওপৰত এটা কনক্লুজন লাগিব ঠিক আছে নীতি আয়োগ দিস ইজ দা কনক্লুজন হিয়াৰ Niti Aayog has made significant strides in shaping India's policy landscape. Despite facing challenges, addressing these challenges is crucial for harnessing the full potential of Niti Aayog in driving inclusive and sustainable development across India. তো এইটো এটা বহুত ধুনীয়া কনক্লুজন একদম এজিটি ছাপিব লাগিব এনেকুৱা ধৰণৰ কথা নহয় অকল কিওয়াৰ্ডখিনি লিখিব পাৰিলেই হ'ল ঠিক আছে ইয়াত মেইনলি কোৱা হৈছে যে নীতি আয়োগে সিগনিফিকেন্ট এটা মানে ৰোল প্লে কৰি আছে ইণ্ডিয়াৰ যেটো পলিসি ইণ্ডিয়াৰ পলিসি ল্যান্ডস্কেপত ডিসপাইট ইটস ভেৰিয়াস চ্যালেঞ্জেস জীৱানবোৰ চ্যালেঞ্জ আছে সেইবোৰ এড্ৰেছ কৰা বহুত বেছি ক্ৰুচিয়াল হয় নীতি আয়োগৰ যেটো ফুল পটেনশিয়াল আছে হেতু ৰিয়েলাইজ কৰা জোনে নীতি আয়োগে কি কৰিব এটা মানে ইনক্লুসিভ আৰু সাস্টেইনেবল ডেভেলপমেন্ট এক্ৰছ ইণ্ডিয়াত হেল্প কৰাত মানে এক্ৰছ ইণ্ডিয়াত কৰাত হেল্প কৰিব ঠিক আছে দিস ইজ দা কনক্লুজন ফৰ নীতি আয়োগ এতিয়া চাওক এইটো হল আপোনাৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ মানে কোৱেশ্চন প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন বেসড অন দিস টপিক ঠিক আছে মই যেটো পঢ়ালো অলৰেডি পৰীক্ষাত কোৱেশ্চন আহিছে 2018 ত ইউপিএসসিত 15 মাৰ্কস আছে যে ইয়াত দেখিছে হাউ আৰ দা প্ৰিন্সিপাল ফলোড বাই দা নীতি আয়োগ ডিফাৰেন্ট ফ্ৰম দোজ ফলোড by the 12 planning commission ঠিক আছে তো এইটো কোৱেশ্চনৰ আনসাৰ আপোনালোকে লিখিব লাগে এইটো কোৱেশ্চনৰ আনসাৰ আপোনালোকে মই প্ৰপাৰলি লিখিব পাৰিব বুলি মই ধৰি লৈছো বিকজ আপোনালোকক মই অলৰেডি গোটেই বস্তুখিনি এক্সপ্লেইন কৰিলো নীতি আয়োগ আৰু প্লেনিং কমিশন আই থিংক আপোনালোকৰ মাথাত ক্লিয়াৰ হৈ গৈছে যদি ক্লিয়াৰ হৈ গৈছে তেতিয়া হলে কমেন্ট সেকশনত জনাব লাগে আৰু লাইক এটা কৰি দিব লাগে তেতিয়াহে ফাৰ্দাৰ প্ৰমোট হয় ভিডিওটো ঠিক আছে তো আজিৰ কাৰণে ইমানে মোৰ লগত থকাৰ কাৰণে আৰু যদি কিবা ফাৰ্দাৰ ডাউট আছে ইকোনমি ৰিলেটেড তেতিয়া হলে প্লিজ এই নম্বৰত ফোন কৰি পিনে সুধিব পাৰে ইমেইলো কৰিব পাৰে হোৱাটছআপো কৰিব পাৰে যি ইচ্ছা আপুনি আপোনাৰ ইচ্ছা ঠিক আছে থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং মি থ্যাংক ইউ